আজিৰ দিনটো অতি আনন্দৰ দিন আৰু আজিৰ দিনটোতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়ায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তেখেতৰ লগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু কেম্পেইন কমিটিত ভাইচ চেয়াৰমেনৰ দায়িত্বত থকা সঞ্জু বৰায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই ভূপেন বৰা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। এতিয়া আমি এজন বিজেপিৰ গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপিক শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ আমি কাম কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছোঁ। কংগ্ৰেছ এৰি আহিছে, তিক্ততা বহুত থাকিব, কিন্তু তথাপিতো যি আমি এৰি আহিলোঁ তিক্ততা বা দুখ বা মান অপমান যি আছিল আজিৰ পৰা আমি পাহৰি গ'লোঁ। আমি ভাৰতীয় জনতা পাৰ্টিত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম। আমাৰ দলৰ আদৰ্শ সংস্কাৰ সন্মুখত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টিৰ এজন গৌৰৱী কাৰ্যকৰ্তা হ'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। মই ভূপেন বৰা ডাঙৰীয়াক পুনৰ এবাৰ শুভকামনা জনাইছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল তেখেতৰ লগত একেলগে থাকিব আৰু পৰিয়ালৰ সদস্য এজনক আমি যি ধৰণে মৰম আৰু সন্মান আৰু যি ধৰণে আত্মীয়তাৰ মনোভাৱেৰে আমি বিজেপিত থাকোঁ, সেই একেই পৰিৱেশ ভূপেন বৰা ডাঙৰীয়ায়ো নিশ্চিতভাৱে লাভ কৰিব।